সিদ্ধাৰ্থ শৰ্মা হৈছে ওৱান এণ্ড অনলি মেনেজাৰ অফ জুবিন গাৰ্গ সিন্স 10 to 12 years যিমান দূৰ মই জানো তেখেতক প্ৰথম সাক্ষাৎ হৈছিলে মোৰ 2015 চনত আৰু তেতিয়াৰে পৰাই এতিয়া যেনেকৈ চৰ্চা চলি আছে তেখেত এগৰাকী অভদ্ৰ অসভ্য মানুহ তাত মোৰ কোনো ধৰণৰ আচলতে ডিনায়েল নাই তেখেত সঁচাকৈ এজন অভদ্ৰ মানুহ কোনো ধৰণৰ ব্যৱহাৰ তেওঁ নাজানে আৰু সেই সময়ত যেতিয়া মোৰ সাক্ষাৎ হৈছিলে তেতিয়া মই একেবাৰে নতুন আছিলো সেইবাবে মই বহুত কথা সহ্য কৰিছিলো বহুত কথা মই তেনেকৈ থাকি গৈছিলো নিমাত হৈ থাকি গৈছিলো কিন্তু ইমান বছৰে এই কাৰণে কোৱা নাছিলো কোনে আৰু এতিয়া বহুতে প্ৰশ্ন কৰিছে যে সিদ্ধাৰ্থৰ কথা এতিয়া সকলোৱে কিয় কৈ আছে মোৰ ওচৰত সেইটো উত্তৰ আছে ইমান দিনে আমি আচলতে একো কোৱা নাছিলো কাৰণ তেনেকুৱা কোৱাৰ কোনো পৰিৱেশো নাছিলে তো সিদ্ধাৰ্থে এনেকুৱা দেখুৱায় যে জুবিন গাৰ্গৰ ওপৰত অধিকাৰ কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আছে সেনেকুৱা মই বুলি নহয় আমাৰ গোটেই ফেটাৰ্নিটি মানুহে ক'ব এই কথাটো যেন জুবিন দাৰ ওপৰত কপিৰাইটটো কেৱল সিদ্ধাৰ্থ শৰ্মাৰ আৰু এনেকুৱাকে দেখুৱাব এটা সময়ত আমি ভাবিবলৈ বাধ্য হলো যে বা ইমান পজেচিভ ইমান তেওঁ এগ্ৰেছিভ জুবিন দাৰ প্ৰতি গতিকে নিশ্চয়কৈ তেওঁ সঁচাকৈ চাগে জুবিন দাক বহুত ভাল পায় জুবিন দাক বহুত বেছি যত্ন লয় আমি তেনেকৈ ভাবি পেলাই তাৰ সেই দুৰ্ব্যৱহাৰবিলাক বা যি মিছবিহেভ কৰে বা যি ধৰণৰ অভদ্ৰামী কৰে সেইবিলাক আমি আচলতে আওকাণ কৰিছিলো সেইবোৰ একমাত্ৰ জুবিন দাৰ খাতিৰত আওকাণ কৰিছিলো আৰু আজি পৰ্যন্ত কোনেকো কোৱা নাছিলে ছিংগাপুৰলৈ গ'ল অসুস্থ দেহাৰে জুবিন দা ছিংগাপুৰলৈ গ'ল অনুষ্ঠান কৰিবলৈ সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয় তেখেতে ক'ত যাব কি খাব কেতিয়া শুব কি কৰিব কি পিন্ধিব তেখেত ইতিমধ্যে ৰেগুলাৰ বেচিছত মেডিচিন সেৱন কৰে মেডিচিনো নাই খোৱা বুলি আমি জানিব পাৰিছো সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি তেখেতৰ শ্লিপ চাইকেলটো আমি সকলোৱে জানো তেখেতে ৰাতিটো নুশুলে দিনটো শুৱে সেইদিনাখন নুশুলে ব্ৰেকফাষ্টটো নকৰিলে তেনেকৈ তেওঁ কিবা এখন অজান আইলেণ্ডলৈ লৈ গ'ল কোনো ধৰণৰ নিৰাপত্তা নাই কোনো ধৰণৰ মেডিকেল টিম নাই আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা ইউ ৱেৰ দেৰ টু টেক কেয়াৰ জুবিন গাৰ্গ ইউ ৱেৰ দেৰ নট টু এণ্টাৰটেইন ইউৰ চেল্ফ তাত তুমি অন ডিউটি আছিলা জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হ'ল জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে ছিংগাপুৰত তুমি তাইৰ দায়িত্বত আছিলা তুমি ফূৰ্তি কৰিব যোৱা নাই তাত তুমি ফূৰ্তি কৰিবলৈ যোৱা নাই তুমি অন ডিউটি আছিলা তুমি